Zubin Garg Omar Hawk, Zubin Garg Omar Hawk, Usai amak laugh nai, Usai amak laugh nai, Nyai amak lagi boy, we want justice, we want justice, hey, cui solise, Hongkam solise, Rai Zazi Zagi se, Usai amak laugh nai, Nyai amak lagi boy. সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰবাসী ৰাইজে এক প্ৰতিবাদী মিছিল বাহিৰ কৰিছে। ইয়াত অংশগ্ৰহণ কৰিছোঁ আৰু জুবিনদাবিহীন ৩টা সপ্তাহ ২১টা দিন জুবিনদাবিহীন অসমে পাৰ কৰিছে আৰু এইখিনি সময়ত অসমৰ প্ৰতিগৰাকী জনসাধাৰণে বিচাৰিছে যে জুবিনদাৰ প্ৰতি ন্যায় লাগে। কিন্তু এইখিনি সময়ত অসমৰ মানুহে দুৰ্ভাগ্যজনকভাৱে এটা ব্যাপক মূল্যবিহীন ৰাজনৈতিক পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছে। সকলোৱে ৰাজনৈতিক দলসমূহে শাসক বিৰোধী সকলোৱে পৰস্পৰৰ প্ৰতি বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ কৰিছে। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। প্ৰাণৰ শিল্পী জুবিনদাক ন্যায় দিবই লাগিব, তেওঁক লৈ কোনো ৰাজনীতি নহ'ব, সেই কথা আমি স্পষ্ট কৰি দিব খোজোঁ। তাৰ লগতে যিসকল লোক জুবিনদাৰ ঘটনাটোৰে সৈতে অভিযুক্ত, যিসকল দোষী, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব। ছিংগাপুৰত থকা সকলকো চুচৰাই অনাৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰে এই গোটেই বিষয়বোৰ জনসাধাৰণে বিচৰাৰ ধৰণে আগবঢ়াই নিব লাগে আৰু জুবিনদাৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধকে ধৰি আন যিবিলাক ষড়যন্ত্ৰমূলক কাম কাজ হ'ল এই সকলোকে তদন্তৰ আওতাত আনি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। পৰিয়ালেও সেই আহ্বান জনাইছে। আমাৰ স্পষ্ট কথা, জুবিনদাক লৈ ৰাজনীতি নহ'ব, জুবিনদাক ন্যায় দিব লাগিব। জুবিনদাক লৈ ৰাজনীতি কৰা সকলোকে সময়ে বিচাৰ যাতে কৰে, জনসাধাৰণে যাতে তেওঁলোকক কৃষ্ণ দৃষ্টিৰে তেওঁলোকক চাই ৰাখে, তাৰ বাবে মানুহ চিনি থবৰ কাৰণে আমি ৰাইজলৈ আহ্বান জনাইছোঁ। আৰু জুবিনদাক ন্যায় নিদিয়া পৰ্যন্ত অসমৰ প্ৰত্যেকগৰাকী সংগ্ৰামী জনতাক কঠোৰ সংগ্ৰামৰ এক অৱতাৰণা কৰি জনসাধাৰণক ন্যায় নোপোৱালৈকে আমি শক্তিশালী ৰূপত একত্ৰিত হৈ থাকিবৰ কাৰণে ঐক্যবদ্ধ এখন সংগ্ৰাম আগবঢ়াই নিবৰ কাৰণে আহ্বান জনাইছোঁ।